মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ বেছি পৰিমাণে হস্তমৈথুন কৰিলে সোনকালে পানী ওলোৱা সমস্যা পিছত দেখা দিব পাৰেনে? অৰ্থাৎ যদি বেছি পৰিমাণে হস্তমৈথুন কৰা হয় তেনেহ'লে পৰৱৰ্তী সময়ত সোনকালে পানী ওলোৱা সমস্যা হ'ব পাৰেনে, বা সোনকালে পানী ওলোৱা সমস্যাৰ কাৰণ হ'ব পাৰেনে বেছি পৰিমাণে হাত মাৰা অথবা হস্তমৈথুন কৰা? আজিৰ ভিডিঅ'টোত এই বিষয়ে কথা পাতিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যা আছে, সেই সমস্যাবোৰৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, বেছি পৰিমাণে হস্তমৈথুন কৰা বা বেছি পৰিমাণে হাত মাৰা এইটো এটা ডাঙৰ সমস্যা, আৰু এইটো এজন দুজনে নহয়, এইটো প্ৰায় 95% পুৰুষে এই কামটো কৰি থাকে। সেইকাৰণে প্ৰায় 95% পুৰুষে এই কামটো কৰি থাকে, আৰু ইয়াৰ ফলত সোনকালে পানী ওলোৱা সমস্যা যে হ'ব 100% তেনেকুৱা কোনো কথা নাই, কিন্তু হ'ব পাৰে। ৰিচাৰ্জত দেখা গৈছে যে কিছুমান পুৰুষৰ যিসকল হস্তমৈথুন কৰি কৰি অ'ভাৰ এক্সাইটেড হৈ গৈছে, তেখেতসকল অ'ভাৰ এক্সাইটমেণ্টৰ চিকাৰ হৈ গৈছে যৌন মিলনৰ প্ৰতি, সেইসকলৰ পৰৱৰ্তী সময়ত এই হস্তমৈথুনৰ ফলত সোনকালে পানী ওলোৱা সমস্যা হৈছে। সেইকাৰণে যদি আপুনি সহজ কথাত ক'ব যায়, তেতিয়াহ'লে সোনকালে পানী ওলোৱা সমস্যাৰ এটা কাৰণ হ'ব পাৰে বেছি পৰিমাণে হস্তমৈথুন কৰা। আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। ভিডিঅ'টো যদি ভাল লাগিছে, পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি যিকোনো সমস্যাত ভুগি আছে যৌন মিলনৰ আৰু সেই সমস্যাটোৰ সমাধান বিচাৰি আছে, তেনেহ'লে আমাৰ লগত হোৱাটছএপত কণ্টেক্ট কৰিব পাৰিব। আমি আপোনাক সমস্যাৰ সমাধান দিম। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অসীম অসীম ধন্যবাদ।